Hello everyone, welcome back to our channel. This is our second class. Our first class or video khini maybe tumalage sala video to. So kiba jodi doubts asile moi agoteo koisilu hoy comment section or question koribo para nohole tumalage Telegram channel or link eta disu moi. So he link tut goi pelayo kiba jodi doubts thake question koribo para tat goi pelai. So last class ami ki pohisilu tar uporte eta সৰু ডিসকাশন কৰো লাস্ট ক্লাসত আমি পঢ়িছিলো ফিজিক্যাল আৰু কেমিক্যাল চেঞ্জেস তো ফিজিক্যালত আমি কি কি কৈছিলো ধৰি লোৱা শেপ চেঞ্জ হ'ব পাৰে সাইজ চেঞ্জ হ'ব পাৰে ষ্টেট চেঞ্জ হ'ব পাৰে ষ্টেট বুলিলে কি বুজি পাও ধৰি লোৱা আইস আছে আইসটোক আমি মেল্ট কৰি দিলো মেল্ট কৰাৰ পিছত কি হ'ল আইসটো লিকুইডলৈ কনভাৰ্ট হ'ল তো ষ্টেট চেঞ্জ হৈছে ন মানে লিকুইডটো গ্যাস এন্ড solid to liquid ole conversion hoise thik ase to aji ami basically ketaman questions korim jate gom pao je tumalkor physical aru chemical changes or majot kiba doubts ase neki aru ei question gitar help ot tumaloke nijoke mane clear koribo pariba je tumalkor kiba doubts ase aru kot ki factor ot tumalkor doubts ase ঠিক আছে তো মই বোর্ডত কেটামান কোয়েশ্চনস লিখি দিম ফার্স্টে তোমালকে নিজে ট্রাই কৰিবা সলভ কৰিবলে ভিডিওটো পজ কৰি লবা লাগিলে ভিডিওটো পজ কৰি পেলাই নিজে সলভ কৰিবলে ট্রাই কৰিবা আৰু যেতিয়া সলভ কৰি হয় ভিডিওটো আকৌ প্লে কৰিবা এনসার কিটা মই বোর্ডতে দি দিম তোমালকে চেক কৰি চাব পাৰা ইয়াত মই তোমালোকক এটা কোয়েশ্চন দিছো কোয়েশ্চনটোত লিখা আছে আইডেন্টিফাই ফিজিক্যাল এন্ড কেমিক্যাল চেঞ্জেস মানে কোনটো ফিজিক্যাল চেঞ্জ হৈ আছে আৰু কোনটো কেমিক্যাল চেঞ্জ হৈ আছে তো তোমালোকক চাৰিটা কোয়েশ্চন দিয়া হৈছে ফার্স্ট কোয়েশ্চনটোত কোৱা হৈছে যে বার্নিং অফ উড মানে আমি কাঠৰ টুকুৰা এটা যেতিয়া জ্বলাও তো হেতু ফিজিক্যাল চেঞ্জ হ'ব নে কেমিক্যাল চেঞ্জ হ'ব ঠিক আছে দ্বিতীয়তে দিছো conversion of ice to liquid বা ice to liquid conversion মানে আমি বৰফৰ টুকুৰা এটা ফ্ৰিজৰ পৰা উলিয়াইছো ফ্ৰিজৰ পৰা উলিয়াই পেলাই তা room temperature থৈ দিলো তো room temperature থোৱা লগে লগে খুব বেছিকে বেছি 5 মিনিটত টুকুৰাটো কি হৈ যাব পানীলে কনভাৰ্ট হৈ যাব ঠিক আছে হে কনভাৰ্সন অফ ice to liquid আইসৰ পৰা লিকুইডলে যে কনভাৰ্ট হৈ আছে এটো ফিজিক্যাল চেঞ্জ হ'ব নে কেমিক্যাল চেঞ্জ হ'ব থাৰ্ডতে আছে ৰাস্টিং অফ আইৰন ৰাস্টিং অফ আইৰন তো মই তোমালোকক লাস্ট ক্লাছত পঢ়াইছিলো মানে আইৰনৰ এটা ৰড যেতিয়া মামৰে ধৰে তাক কি বুলি কয় ৰাস্টিং বুলি কয় তো হেতু ফিজিক্যাল চেঞ্জ নে কেমিক্যাল চেঞ্জ যদি লাস্ট ক্লাছত মনোযোগ দি চাইছিলা দেন এটো গম পাবা যে ফিজিক্যাল চেঞ্জ হৈছে নে কেমিক্যাল চেঞ্জ হৈছে শেষত আছে নাম্বাৰ 4 টিয়াৰিং অফ পেপাৰ এটো এক্সাম্পল মই লাস্ট ক্লাছত বুজাইছিলো তো কাগজ এখন যেতিয়া আমি ফালি দিলো ঠিক আছে টিয়াৰিং মানে কাগজখন যেতিয়া আমি ফালি দিলো ফালাটো এখন কাগজখন দুটুকুৰা হৈ গল বা 5-6 টুকুৰা হ'ব পাৰে কিন্তু আমি দুটা টুকুৰাত ফালি দিলো তো হে কাগজখন ফালাটো ফিজিক্যাল চেঞ্জ হ'ব নে কেমিক্যাল চেঞ্জ হ'ব
আৰু এনেকুৱা বহুত কোৱেশ্চনছ আছে মই তোমালোকক টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম ফাৰ্ষ্ট এই 4টা কোৱেশ্চন তোমালোকে সলভ কৰা মই তোমালোকক অকমান টাইম দিছো সলভ কৰা ভিডিওটো পজ কৰি পেলাই তোমালোকে সলভ কৰা আৰু মই তাৰ পিছত এনসাৰছ খিনি তোমালোকক কৈ দিম লগতে বুজাইও দিম সো বাৰ্নিং অফ উড বুলি ক'লে কাঠৰ টুকুৰা এটা আমি যেতিয়া জ্বলাই দিওঁ ঠিক আছে জ্বলাই দিয়াৰ পিছত কি হ'ব আমি জুই ফুৱাও ন জুই ফুৱালে কি হয় কাঠৰ টুকুৰা লওঁ বাঁহ লওঁ তো সেইখিনি জ্বলাৰ পিছত ছাই হৈ যায় ন এশলে কনভাৰ্ট হৈ যায় তো সেই এশখিনি ফিজিক্যাল চেঞ্জত আহিব মানে কনভাৰ্সন অফ উড টু এশ টু ফিজিক্যাল চেঞ্জত আহিব নে কেমিক্যাল চেঞ্জ আমি কেনেকে গম পাম কিছুমান চেঞ্জেস যিবিলাক ৰিভাৰ্সিবল হয় মানে ধৰি লোৱা এটা ষ্টেটত আছে আকৌ বেলেগ এটা ষ্টেটলৈ যদি যায় তো আমি তাক আকৌ আগৰ ষ্টেটটোলৈ লৈ আহিব পাৰো সেইখিনি কি হয় ফিজিক্যাল চেঞ্জত আহি যাব কিন্তু কেমিক্যাল চেঞ্জেস বিলাক ইৰিভাৰ্সিবল হয় মানে এবাৰ হৈ যোৱাৰ পিছত আমি আকৌ তাক ঘূৰাই আনিব নোৱাৰো যেনেকে বাৰ্নিং অফ উড হৈ গল কাঠৰ টুকুৰাটো ছাই বনি গল ন জ্বলাৰ পিছত তো ছাইটোক জানো আকৌ আমি কাঠৰ টুকুৰা বনাব পাৰিম নোৱাৰো তো নোৱাৰো that means it is irreversible তো irreversible মানে এটো কি হৈছে এটা কেমিক্যাল চেঞ্জ ঠিক আছে তো এটো আমি গম পালো যে বাৰ্নিং অফ উড টু কি হৈছে কেমিক্যাল চেঞ্জ শৰ্টত লিখিছো তোমালোকে ফুলকে লিখিবা যাতে বুজি পোৱা ঠিক আছে নেক্সট হৈ গল আইস টু লিকুইড কনভাৰ্সন অলপ আগতে মই তোমালোকক এটো বুজালো আইস যেতিয়া আইসটোক আমি ৰুম টেম্পাৰেচাৰ থৈ দিও কি হৈ যায় লিকুইডলৈ কনভাৰ্ট হৈ যায় ন আৰু আমি হেতু নিজ চকুৰে চাই থাকিব পাৰো আৰু এই বস্তুটো ইয়াৰ প্ৰসেসটো যেটো হয় হেতু ৰিভাৰ্সিবল হয় হয়নে যেতিয়া আইসটো লিকুইডলৈ কনভাৰ্ট হৈ যায় হে লিকুইডটোক যদি আকৌ আমি ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিও কি হৈ যাব আকৌ আইস বনি যাব ন So that's a reversible change. Reversible মানে কি? কি এটা physical change. ঠিক আছে? Physical change. Third হৈ গল rusting of iron. মানে লোহাৰৰ ৰদডাল কি হৈছে মামৰে ধৰিছে তো লোহাৰৰ ৰদডাল যেতিয়া মামৰে ধৰিছে কেনেকে মামৰে ধৰিব হয় কি এয়াৰৰ কন্টেক্টত আহিব লাগিব নহলে ময়েশ্চাৰ ওয়াটাৰৰ কন্টেক্টত আহিব লাগিব হয় ধৰি লোৱা খুব বেছিকে পানীৰ কন্টেক্টত আহি আছে তেতিয়া কি হৈছে মামৰে ধৰি পেলাই ব্ৰাউনিশ এটা লেয়াৰ বহি গৈছে তো হেতু কেমিক্যাল চেঞ্জ হ'ব বিকজ আমি চকুৰে সেই প্ৰসেসটো হতে দেখি থাকা নাই আৰু প্ৰসেসটো হোৱাৰ পিছতো আমি যদি তাক মানে ভাল কৰিবলৈ চাও আকৌ মামৰ নাইকিয়া কৰিবলৈ চাও আমি কি কৰিব লাগিব প্ৰিভেনশন হে কৰিব পাৰিম মানে তাৰ ওপৰত কালাৰৰ কোটিং কৰি দিম তো আমিটোতো হেতু আকৌ ৰিভাৰ্স কৰি নিব নোৱাৰো ন আগৰ ৰদডালৰ নিচিনাটো কৰিব নোৱাৰিম জাস্ট আমি প্ৰিভেন্ট হে কৰিব পাৰিম তো হেতু কি হ'ব ৰিভাৰ্সিবল নহয় মানে দিস ইজ ইৰিভাৰ্সিবল মানে আগৰ ষ্টেটলৈ আকৌ লৈ যাব নোৱাৰিম তো এটো ৰাষ্টিং অফ আইৰণটো কি হ'ব এটা কেমিক্যাল চেঞ্জ ঠিক আছে বুজিছা তো 4 নম্বৰটো হৈছে টিয়াৰিং অফ পেপাৰ সেই দিনাখনিও মই লাষ্ট ক্লাছত তোমালোকক এটো বহুত ধুনিয়াকে বুজাইছিলো আকৌ এবাৰ বুজাই দিও যাতে দেখিলে তোমালোকে বুজি পোৱা টিয়াৰিং অফ পেপাৰ মানে কি কাগজ এখন ফালা এখন কাগজ ললো কাগজখন ধৰি লোৱা মই দুটা টুকুৰাত কি কৰিলো ফালি দিলো এই কাগজখন যে ফালি দিলো আমি নিজ চকুৰে দেখি আছো আৰু মই লাষ্ট ক্লাছত কি কৈছিলো ফিজিক্যাল চেঞ্জেস বিলাক কি হয় আমি আমাৰ নিজ চকুৰে দেখিব পাৰো কিন্তু কেমিক্যাল চেঞ্জেস বিলাক যেতিয়া হৈ থাকে আমি আমাৰ চকুৰে দেখিব নোৱাৰো আৰু এটা বস্তু কৈছো যে ফিজিক্যাল চেঞ্জেস বিলাক কি হয় ৰিভাৰ্সিবল হয় আৰু কেমিক্যাল চেঞ্জেস বিলাক কি হয় ৰিভাৰ্সিবল মানে আকৌ ঘূৰাই পাব পাৰো আগৰ ষ্টেটত কিন্তু ইৰিভাৰ্সিবল মানে ফাৰ্স্ট যেটো ষ্টেট আছিলে হেতুত আমি ঘূৰাই পাব নোৱাৰো তো এই কাগজখন আমি ফালি দিলো কাগজখনটো আমি আকৌ আগৰ ষ্টেটত পাব পাৰিম কেনেকে সেলোটেপ লগাই দিম আঠা লগাই দিলে কি হ'ব আকৌ আগৰ নিচিনা হৈ যাব ন একেবাৰে আগৰ নিচিনা নহয় কিন্তু তথাপিও আমি লগাই পেলাই কি জোৰাটো লগাব পাৰিম ন তো এটো এটা কি হ'ব টিয়াৰিং অফ পেপাৰ কি হ'ব ফিজিক্যাল চেঞ্জ ঠিক আছে
physical changes আৰু chemical changes I guess তোমালোকৰ clear হ'ল ঠিক আছে তো এতিয়া আমাৰ basically chapter টো হৈছে chemical reactions আৰু equations ৰ ওপৰত তো আমি physical changes আৰু বেছি নপঢ়ি পেলাই এতিয়া কি কৰো chemical reactions হলে আগবাঢ়ি যাওঁ physical changes আৰু chemical changes ৰ ওপৰত যদি এতিয়াও কাৰোবাৰ ডাউট আছে তোমালোকে কমেন্ট সেকশনছত একদম ভয় নকৰাকে সুধিব পাৰা আৰু টেলিগ্ৰাম চেনেলৰ কথা বাৰেপতি কৈ আছো তো টেলিগ্ৰাম চেনেলটোতো গৈ পেলাই কোৱেশ্চনছ সুধিব পাৰা আৰু যদি কিবা থাকে দেন মই তোমালোকক শিওৰলি বুজাই দিম ঠিক আছে তো এতিয়া আমি কেমিকেল ৰিএকচনছ কেইটামান পঢ়ো একদম ষ্টাৰ্টিংৰ পৰা ইমান যে মই এটা এক্সাম্পল কৈ আছো ৰাষ্টিং অফ আইৰন তো এতিয়া আমি ৰাষ্টিং অফ আইৰনৰ কেমিকেল ৰিএকচনটো কেনেকে বুজিব পাৰো বা কেনেকে লিখিব পাৰো তাকে অলপ চাওঁ ঠিক আছে আইৰন বুলি ক'লে আইৰনৰ কেমিকেল ফৰ্মুলা বা আইৰনৰ ফৰ্মুলাটো কি হয় আইৰন মানে আমি কি বুলি ডিনোট কৰো Fe বুলি ডিনোট কৰো ন পিৰিয়ডিক টেবলখন তোমালোকে অলপ এটলিষ্ট 20 নম্বৰ এলিমেন্টলৈকে ক্লিয়াৰ কৰি থবা যেনেকে নম্বৰ 1 এলিমেন্টত কি আহে হাইড্ৰোজেন আহি যায় তাৰপিছত কি আহে হিলিয়াম আহি যায় তাৰপিছত লিথিয়াম আহি যায় তাৰপিছত বেৰিলিয়াম বোৰন তো তেনেকে যিমানখিনি এলিমেন্টছ আছে এটলিষ্ট 20 নম্বৰ এলিমেন্টছলৈকে তোমালোকে মনত ৰাখিবা কাৰণ ক্লাছ 10ত যদি তোমালোকে পিৰিয়ডিক টেবলখনৰ 20টা এলিমেন্টটো মনত ৰাখিব নোৱাৰা দেন বহুত প্ৰবলেম হ'ব আৰু যদি তোমালোকৰ মনত নাথাকে মোক কবা মই এটা ধুনীয়া ইজি টেকনিকত তোমালোকক ফাৰ্স্ট 20টা এলিমেন্টছ মনত ৰখাই দিম ঠিক আছে তো আমি কি কৈছিলো এইমাত্ৰ আইৰন ৰাষ্টিং অফ আইৰন তো ৰাষ্টিং অফ আইৰন বুলি কোৱা হলে কি হৈছে প্ৰথমতে আইৰনটো হয় অক্সিজেন মানে এয়াৰৰ কন্টেক্টত আহিব লাগিব নহলে আইৰন ৰডডাল কি হ'ব লাগিব ওৱাটাৰৰ কন্টেক্টত আহিব লাগিব মইশ্চাৰ বুলি ক'লে ওৱাটাৰে বুজোৱা যায় তো আইৰন ৰডডাল আমি ধৰি লোৱা ওৱাটাৰৰ কন্টেক্টত আনিলো তো কি হ'ব আইৰনে ওৱাটাৰৰ লগত কন্টেক্টত আহি পেলাই কি ফৰ্ম কৰিব আইৰন অক্সাইড ফৰ্ম কৰিব ন ধৰি লোৱা Fe3O4 আৰু হাইড্ৰোজেন গেছ ৰিলিজ কৰিছে এতিয়া আমি ব্যালেন্সিং নকৰো প্ৰথমতে ৰিএকচনটো বুজি লোৱা তাৰ পিছত নেক্সট স্টেপত আমি ব্যালেন্সিংলৈ যাম ঠিক আছে ইয়াত ব্যালেন্সিং কৰিবলৈ গলে আমি বহুতখিনি ব্যালেন্স কৰিব লাগিব আৰু ষ্টাৰ্টিংতে যদি মই তোমালোকক সব কৈ দিও বহুত কনফিউজ হৈ যাবা তো প্ৰথমতে ৰিএকচনটো চাই লোৱা আৰু তোমালোকে ভাবিছা চাগে FeOH হ'ব পাৰে FeO হ'ব পাৰে Fe2O3 হ'ব পাৰে এনেকুৱাওতো হ'ব পাৰে Fe3O4 কিয় হ'ল এটো ভাবিছা চাগে Fe3O4 কিয় হ'ল তো মই যদি এটো ক'বলৈ যাওঁ আইৰনে কেতিয়াও কোল্ড ওয়াটাৰৰ লগত ৰিএকচন নকৰে ঠিক আছে বিকজ আইৰনে নিজৰ এটা প্ৰটেক্টিভ লেয়াৰ বনাই ৰাখে যিটো ফলত মানে কোল্ড ওয়াটাৰে তাক কোনো ইফেক্ট কৰিব নোৱাৰে সো ওয়াটাৰে steam মানে কি গৰম ভাপৰ ষ্টেটতহে কি কৰে আইৰণৰ লগত ৰিএক্ট কৰিব পাৰে ঠিক আছে আৰু যেতিয়া গৰম ভাপৰ ষ্টেটত আইৰণৰ লগত ৰিএক্ট কৰে হি মোষ্ট ষ্টেবল আইৰন অক্সাইডৰ যিটো ষ্টেট থাকে হেতু ফৰ্ম হয় আৰু আইৰন অক্সাইডৰ যিটো মোষ্ট ষ্টেবল ফৰ্ম হয় হেতু হৈছে Fe3O4 ঠিক আছে এটো কি হ'ব মোষ্ট ষ্টেবল বুজি পাইছা চাগে Fe3O4 টো কি হৈছে আইৰন অক্সাইডৰ সবতছে বেছি ষ্টেবল ষ্টেট
সবতছে বেছি স্টেবল স্টেট ঠিক আছে Fe টো কি হৈছে আইৰন তোমালোকে এনেকে লিখি থোৱা নহলে পাহৰি যাব পাৰা আগতেও কৈছো মই সৰু সৰু বস্তুবিলাক কি হৈছে তোমালোকে নোট ডাউন কৰি থবা তেতিয়া তোমালোকে যেতিয়া বহিখন মেলি চাবা ফটককে বস্তুখিনি বুজি পাবা বা একদম মনলৈ আহি যাব ঘপককে ঠিক আছে এখিনি ক্লিয়াৰ হল এতিয়া আৰু এটা বেসিক এক্সাম্পল লব পাৰো যেটো তোমালোকৰ বুকত আছে কিতাপখন খুলিলে ফাৰ্স্ট পেজত নহয় সেকেন্ড বা থাৰ্ড পেজত পাবা মেগনেসিয়াম ৰিবনডাল বাৰ্ন কৰা এটা এক্সাম্পল আছে কি আছে বুকখন এতিয়া মোৰ ওচৰত নাই এক্স্যাক্টলি ক'ব নোৱাৰিম কিন্তু তাত এটা এক্সাম্পল আছে when magnesium ribbon is burned in air it forms কি হয় oxide of magnesium মানে magnesium oxide form হয় তো কি কৈছে ইয়াত magnesium আমি কিহৰে ডিনোট কৰো mg ইয়াত কৈছে যে magnesium ribbon is when burned in air এয়াৰত কি থাকে এয়াৰত বাৰ্ন হোৱা বুলি ক'লে সদায় অক্সিজেনৰ লগত ৰিয়েক্ট কৰে ঠিক আছে mg যেতিয়া O2 ৰ লগত বাৰ্ন হয় কি ফৰ্ম হ'ব মেগনেসিয়াম আৰু অক্সিজেন যেতিয়া একেলগে ৰিয়েক্ট কৰিব মেগনেসিয়াম অক্সাইড ফৰ্ম হ'ব MgO ঠিক আছে কি ফৰ্ম হ'ব MgO মই এতিয়া ব্যালেন্সিং কৰি নেদেখাও নেক্সট স্টেপত ব্যালেন্সিংলৈ আহিম ফাৰ্স্টে ৰিঅ্যাকশন বিলাক বুজি লোৱা তাৰ পিছত কেনেকে ব্যালেন্সিং কৰিব লাগিব হেখিনি বুজিবা আৰু তাৰ পিছত মই এটো বুজাম যে MgO2 কিয় ফৰ্ম নহল MgO কিয় ফৰ্ম হল হেখিনি জানিবৰ কাৰণে তোমালোকে ব্যালেন্সিৰ বিষয়ে জানিব লাগিব তাৰ পিছত আৰু বহুতখিনি বস্তু জানিব লাগিব এতিয়া এটা ক্লাছতে যদি মই তোমালোকক গোটেইখিনি ক'বলৈ যাওঁ সব খিচিৰি হৈ যাব ঠিক আছে তো এটো ওকে এটো লিখি লোৱা ফাৰ্স্টে এটো কি হয় Mg2 মেগনেসিয়াম O2 তো কি হ'ব আমাৰ অক্সিজেন আৰু এটা MgO2 কি হ'ব মেগনেসিয়াম অক্সাইড হল ক্লিয়াৰ হল এখিনি এটো মই জাস্ট এনে তোমালোকৰ কাৰণে ব্যালেন্স কৰি দিছো এটো নোট ডাউন কৰি লোৱা হল তো আৰু এটা ৰিঅ্যাকশন কৰো আমি কেমিক্যাল ৰিঅ্যাকশন যিমান বেছিকে ৰিঅ্যাকশনস কৰিম কিমান বেছিকে তোমালোকৰ ডাউটস বিলাক কি হ'ব ক্লিয়াৰ হ'ব তাৰ পিছতো যদি ডাউটস থাকে ডোন্ট ওয়াৰি মই আছো তোমালোকৰ ডাউট ক্লিয়াৰ সেশনসও ৰাখিম তোমালোকে মোক কোৱেশ্চনস সুধি থাকিব পাৰা তো আৰু এটা বেসিক কোৱেশ্চন হৈছে ফৰ্মেশন অফ water water কেনেকে ফৰ্ম হয় আমি একদম ক্লাস 8 9 পাই পঢ়ি আহিছো হাইড্ৰোজেন আৰু অক্সিজেন যেতিয়া একেলগে ৰিয়েক্ট কৰে কিহৰ ফৰ্মেশন হয় H2O কি ফৰ্ম হয় H2O ঠিক আছে হাইড্ৰোজেন আৰু অক্সিজেন কি কৰিছো আমি একেলগে ৰিয়েক্ট কৰিছো কি ফৰ্ম কৰিছে ওয়াটাৰ হল কেমিক্যাল ৰিঅ্যাকশনস বিলাক বুজিছা চাগে অলপ চলপ তো নেক্সট আৰু এটা একদম আমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড এটা ৰিঅ্যাকশন যদি মই তোমালোকৰ লগত ৰিলেট কৰিবলৈ যাওঁ দেন আমি যে উশাহ নিশাহ লওঁতে আমি কি ইনহেল কৰো মানে ভিতৰত আমি উশাহ লওঁতে আমাৰ ভিতৰলৈ কি যায় অক্সিজেন যায় ন আমি যেতিয়া উশাহ লওঁ ৰেসপায়াৰ কৰো আমাৰ ভিতৰলৈ কি যায় ইনহেল কি হয় অক্সিজেন ইনহেল হয়
আৰু যেতিয়া আমি উশাহটো এৰি দিওঁ উশাহটো এৰাৰ লগে লগে কি ওলাই যায় কাৰ্বন ডাই অক্সাইড ওলাই যায় ন তো আমি ইনহেলেশন কি কৰো আৰু যেতিয়া আমি অক্সিজেন ইনহেল কৰো দেন আমি এক্সহেল কি কৰো অলপ আগত কৈছিলো আমি বাহিৰলে উশাহ নিশাহত কি উলিয়াই দিওঁ কাৰ্বন ডাই অক্সাইড উলিয়াই দিওঁ হয়নে আৰু এই যে আমি অক্সিজেন ইনহেল কৰিলো ৰেসপিৰেশনৰ প্ৰসেছত কি হয় আমি দিনটোতো এনেকুৱা নহয় যে খানা পিনা নোখোৱাকে থাকো হয় নে নহয় আমি ভাত খালো আমি বেলেগ কিবা খালো ব্ৰেড খালো ৰুটি খালো কিবা খালো আমি দিনটোত বহুত বস্তু খাওঁ তো সেই যে বস্তুবিলাক খাওঁ বস্তুবিলাক খানাবিলাক ব্ৰেকডাউন হ'বতো লাগিব ন ব্ৰেকডাউন হলে সৰু সৰু টুকুৰাত ভাঙি গলেহে কি হ'ব আমাৰ বডিত এনাৰ্জি আমি পাম আৰু এনাৰ্জি খিনি কি হ'ব এনাৰ্জি পালেহে আমি কাম কৰিব পাৰিম দিনটোততো আমি বহুত কষ্ট কৰো ন আমি ধৰি লোৱা মই তোমালোকক এতিয়া পঢ়াই আছো এই পঢ়াই থাকোতে যে কথাখিনি কৈ আছো কৈ থাকোতে এনাৰ্জি খিনি ক'ৰ পৰা আহিছে আমি যে মই যে খানা খালো ভাত খালো বা বেলেগ কিবা খালো কাৰ্বহাইড্ৰেট বডিত পাইছো ন তো সেইখিনিয়ে কি এনাৰ্জিলে কনভাৰ্সন কৰিছে আৰু সেই কাৰ্বহাইড্ৰেট খিনি ব্ৰেকডাউন কোনে কৰিছে সৰু সৰুকে ভাঙিছে কোনে উশাহ ললো অক্সিজেন সোমালে তো সেই অক্সিজেনটোৱে কি কৰিছে ৰেসপিৰেশনৰ প্ৰসেছত সেই গ্লুকোজ বা কাৰ্বহাইড্ৰেট খিনিক সৰু সৰুকে কি কৰিছে ব্ৰেকডাউন কৰিছে আৰু সেই যে কাৰ্বহাইড্ৰেট বা গ্লুকোজক আমি কিহেৰে ডিনোট কৰো গ্লুকোজৰ ফৰ্মুলা জানা গ্লুকোজত কাৰ্বন থাকে হাইড্ৰোজেন থাকে আৰু অক্সিজেন থাকে কাৰ্বনৰ কেইটা এটমছ থাকে 6টা এটম থাকে হাইড্ৰোজেনৰ 12টা এটম থাকে আৰু অক্সিজেনৰো কেইটা থাকে 6টা এটম থাকে ঠিক আছে তো কাৰ্বন কেইটা থাকে বুলি কলো 6টা এটম হাইড্ৰোজেনৰ 12টা এটম আকৌ অক্সিজেনৰ 6টা এটম এইটোকে যদি আমি এনেকে নিলিখি C5H10O5 এনেকে লিখি দিলো সেইটো ভুল হৈ যাব কাৰণ গ্লুকোজৰ অলৰেডি এটা ফৰ্মুলা বনাই থোৱা আছে যিবিলাক এলিমেন্টস বা এলিমেন্টসে ফৰ্ম কৰা কম্পাউণ্ডছ থাকে সিহঁতৰ যিটো তেওঁৰ মানে সেইবিলাকৰ যিটো ৰেশিও থাকে এটমছৰ সেইবিলাক এটা ফিক্স ৰেশিও থাকে মানে আমি নিজৰ মৰ্জি মতে কি কৰিব নোৱাৰো সলনি কৰিব নোৱাৰো ঠিক আছে তো গ্লুকোজৰ ফৰ্মুলাটো আমি কি বুলি গম পালো C6H12O6 গ্লুকোজ তো গ্লুকোজক কিহেৰে ব্ৰেকডাউন কৰিব অক্সিজেনে ইনহেল কৰিলো অক্সিজেন তো অক্সিজেন ভিতৰলৈ গ'ল এণ্ড গ্লুকোজক ব্ৰেকডাউন কৰিলে আৰু যিখিনি আমাৰ মানে অদৰকাৰী বুলিয়ে ক'ব পাৰি যিখিনি আমাক নালাগে অলাগতিয়াল বস্তু আমি কি কৰো নিশাহৰ জৰিয়তে আমি এক্সহেল কৰি পেলাই কি কৰো কাৰ্বন ডাই অক্সাইড বাহিৰলৈ উলিয়াই দিওঁ CO2 টোক আমি কি কম কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ লগতে কি ওলাব এক্সহেল কৰিলা তোমালোকে নিজৰ হাতটো এনেকে নাকৰ ওচৰত দি পেলাই চোৱা জোৰছে উশাহটো এৰিলে অকমান সৰু সৰু মাইনিউট পাৰ্টিকলছ তোমালোকে ফিল কৰিব পাৰিবা এনেকে উশাহটো এৰিলে সৰু সৰু পাৰ্টিকলছ কি কৰিব পাৰিবা ফিল কৰিব পাৰিবা তো সেই পাৰ্টিকলছ খিনি কি হয় ওয়াটাৰৰ ফৰ্মত ওলাই যায় তো কাৰ্বন ডাই অক্সাইডৰ লগতে আমাৰ বডিৰ পৰা আৰু এটা বস্তু কি ওলাই ওয়াটাৰ আৰু লগতে এনাৰ্জিও ওলাই এনাৰ্জিটো তোমালোকে কম্পালসৰি নহয় লিখিব লাগিব বুলি কিন্তু তোমালোকে লিখিব পাৰা ইটস গুড তো আমি কি দেখিছো এটো এটা কেমিক্যাল প্ৰসেস বুলি আমি কেনেকে গম পাম তোমালোকক যদি কোনোবাই সোধে তোমালোকেতো ৰেসপিৰেশনৰ প্ৰসেসটো পঢ়ি আছা আৰু আমাৰ বডিত যি ব্ৰেকডাউন হয় কাৰ্বহাইড্ৰেটছ গ্লুকোজৰ তো সেই প্ৰসেসটো পঢ়ি আছা তো সেই প্ৰসেসটো কেমিক্যাল প্ৰসেস বুলি কেনেকে গম পালা ফিজিক্যাল প্ৰসেসটো হ'ব পাৰে ন কেমিক্যাল বুলি কেনেকে গম পালা তো তোমালোকে কি কবা এই যে আমাৰ ভিতৰত যি প্ৰসেস হৈ আছে আমি উশাহ ললো কাৰ্বহাইড্ৰেটছ গ্লুকোজ সব ব্ৰেকডাউন হল এনাৰ্জিলে কনভাৰ্ট হল এই বস্তুখিনি জানো আমি চকুৰে দেখিব পাৰিছো নোৱাৰো ন মই কি কৈছিলো কেমিক্যাল চেঞ্জেছ বিলাক আমি যেতিয়া প্ৰসেস হৈ থাকে চকুৰে দেখিব নোৱাৰো কিন্তু ফিজিক্যাল প্ৰসেস হোৱাহেঁতেন আমি নিজ চকুৰে কি হ'ব দেখিব পাৰিলোহেঁতেন এই প্ৰসেসটো আমাৰ বডিৰ ভিতৰত হৈ আছে তো আমি আমাৰ চকুৰে দেখিব নোৱাৰো আৰু এই প্ৰসেসটো আৰু এটা বস্তু কেমিক্যাল চেঞ্জ বুলি আৰু এটা কথাত গম পাইছো ই ৰিভাৰ্সিবল নহয় ই ৰিভাৰ্সিবল হয়
মানে ৰিভাৰ্সিবল নহয় আৰু ইৰিভাৰ্সিবল হয় ৰিভাৰ্সিবল কিয় নহয় আমি উশাহ ললো অক্সিজেনটো ভিতৰলৈ ললো আকৌ জানো আমি সেই ভিতৰলৈ লোৱা অক্সিজেনটো উলিয়াই দিব পাৰিছো নোৱাৰো ন আমি কাৰ্বন ডাই অক্সাইডহে উলিয়াব পাৰিছো আমিতো অক্সিজেন উলিয়াব পৰা নাই সো এটো কি হয় এটা ইৰিভাৰ্সিবল প্ৰসেস তো ইয়াক আমি ৰিভাৰ্সিবল বুলি নকওঁ তো ই এটা কেমিক্যাল প্ৰসেস বুলি আমি বহুত ইজিলি গম পাই গলো হয়নে এটো গ্লুকোজ হয় এটো কি হয় অক্সিজেন এটো কাৰ্বন ডাই অক্সাইড আৰু কি আমি ৰিলিজ কৰিলো লগত ওয়াটাৰ ঠিক আছে এখিনি ক্লিয়াৰ হৈছে মই অলপ আগতো কৈছো ব্যালেন্সিংটো মই নেক্সট টপিকত বুজাম বিকজ সব বস্তু যদি মই একেলগে বুজাবলৈ যাওঁ তোমালোকৰ সব মিক্স আপ হৈ যাব ঠিক আছে আই গেছ তোমালোকৰ কেমিক্যাল ৰিঅ্যাকশন যিখিনি আছিলে ক্লিয়াৰ হ'ল আৰু যদি ক্লিয়াৰ নাই হোৱা দেন বাৰে প্ৰতি কৈছো কোৱেশ্চনছ কৰিব পাৰিবা ঠিক আছে তো এতিয়া মই ব্যালেন্সিংলৈ যাওঁ নে ব্যালেন্সিংলৈ যাওঁ ঠিক আছে এতিয়া আমি কি পঢ়িম ব্যালেন্সিং বৰ হৈছা নেকি তোমালোক বৰ হলেও উপায় নাই 10ৰ পৰীক্ষা দিব লাগিব ন মেট্ৰিক ভাল ৰিজাল্ট কৰিব লাগিব ভাল ৰিজাল্ট নকৰিলে কি হ'ব ঘৰত পিটন দিব ভালকে পঢ়া এতিয়াৰ পৰাই ব্যালেন্সিংত আমি এটা ইজি বেসিক এক্সাম্পল লৈ লওঁ আমি যেতিয়া ওয়াটাৰৰ ফৰ্মেশন কৰিছিলো আমি কি পাইছিলো H2O পাইছিলো ন আৰু আমি কেনেকে ফৰ্মেশন কৰিছিলো হাইড্ৰোজেন আৰু অক্সিজেনক একেলগে কি কৰিছিল ৰিঅ্যাক্ট কৰি পেলাই আমি ওয়াটাৰ পাইছিলো এটোতো একদম মানে সৰু বাচ্চাও জানিব ক্লাস 8 9 ৰ পৰা আমি পঢ়ি আহিছো হাইড্ৰোজেন আৰু অক্সিজেনে যেতিয়া ৰিঅ্যাক্ট কৰে কি ফৰ্ম হয় ওয়াটাৰ ফৰ্ম হয় হয়নে মোৰ মাইকটো কানেক্টেড আছে নে সো সৰি মাইকটো ডিসকানেক্ট হৈ গৈছিলে তো আমি কোড আছিলো এটো আমি লেফট হ্যান্ড সাইডে কি লৈছো এই যে লেফট এইফালে এৰোডালৰ এটো সাইডক আমি কি বুলি কওঁ নিজৰ লগত ৰিলেট কৰি চাবা এটো কি হয় লেফট হ্যান্ড সাইড আৰু এৰোডালৰ হিটু সাইডে যিখিনি আছে হেতু হৈছে ৰাইট হ্যান্ড সাইড এখিনি কি বুলি কওঁ আমি লেফট হ্যান্ড সাইড আৰু এৰোডালৰ হিটু সাইডে যিখিনি আছে হেতু কি কওঁ আমি ৰাইট হ্যান্ড সাইড আৰু এটা কথা কয় লেফট হ্যান্ড সাইডত যিখিনি আছে হেখিনি কি বুলি কয় ৰিঅ্যাক্টেন্ট কি কওঁ আমি ৰিঅ্যাক্টেন্ট মাৰ্কাৰটো চেঞ্জ কৰি লওঁ এতিয়া কনফিউজন নহব আৰু ৰাইট হ্যান্ড সাইডত থকাখিনি কি বুলি কওঁ আমি প্ৰডাক্ট তো এটা কথা সদায় মনত ৰাখিবা এই যে নাম্বাৰ বিলাক থাকে এবিলাকক আমি কি বুলি কওঁ নাম্বাৰ অফ এটমস কি বুলি কওঁ নাম্বাৰ অফ এটমস তো এই ৰিঅ্যাক্টেন্টৰ সাইডত থকা যেটা এটম আছে সদায় প্ৰডাক্টৰ নাম্বাৰ অফ এটমছৰ লগত কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব মানে একদম ইজিলি বুজাই দিও এফালে আমি দেখিছো হাইড্ৰোজেন আছে অক্সিজেন আছে আৰু এফালে দেখিছো কি H2O মানে ওয়াটাৰ আছে H2O তো দুটা এলিমেন্টস আছে হাইড্ৰোজেনো আছে অক্সিজেনো আছে তো বেসিক্যালি আমি চাব লাগিব যে লেফট হ্যান্ড সাইডত যদি দুটা হাইড্ৰোজেন আছে রাইট হ্যান্ড সাইডতো দুটা হাইড্ৰোজেনে থাকিব লাগিব আৰু লেফট হ্যান্ড সাইডত যদি দুটা অক্সিজেন আছে রাইট হ্যান্ড সাইডতো দুটা অক্সিজেনে থাকিব লাগিব মানে ৰিঅ্যাক্টেন্টৰ যিমানটা এটম আছে নাম্বাৰ অফ এটমস প্ৰডাক্টৰ নাম্বাৰ অফ এটমছৰ হৈতে কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে তো আমি ইয়াক এতিয়া তোমালোকে চোৱাচোন এই H2 লেফট হ্যান্ড সাইডে যেটা হাইড্ৰোজেন আছে রাইট হ্যান্ড সাইডেও আছে আমি দেখিছো কিন্তু এটা বস্তু চাবা যে এই অক্সিজেন যে লেফট হ্যান্ড সাইডে দুটা আছে রাইট হ্যান্ড সাইডেও দুটা অক্সিজেন আছে জানো নাই নহয় এটো চোৱা লেফট হ্যান্ড সাইডত কেটা অক্সিজেন আছে দুটা আছে কিন্তু রাইট হ্যান্ড সাইডত কেটা আছে এটা আছে তো দুই ফালে ব্যালেন্স হৈ থাকা নাই left hand side আৰু right hand side আমি কি কৰি লৈছো ডিভাইড কৰি লৈছো তো চাওঁতে কি দেখিছো চাওঁতে লেফট হ্যান্ড সাইডত আমি কি দেখিছো হাইড্ৰোজেন আছে অক্সিজেন আছে আৰু ৰাইট হ্যান্ড সাইডতে আমাৰ কি আছে হাইড্ৰোজেন আৰু অক্সিজেন আছে তো প্ৰতিটো এলিমেন্টে আমি কি কৰিম এক্সট্ৰা কে লিখি লম ঠিক আছে লেফট হ্যান্ড সাইডতো হাইড্ৰোজেন লিখিলো রাইট হ্যান্ড সাইডতো হাইড্ৰোজেন আৰু অক্সিজেন লিখিলো এতিয়া আমি চাওঁ যে এই তলত যে এইটো নাম্বাৰ কিটা লিখা আছে এটা কি কয় নাম্বাৰ অফ এটমস
তো লেফট হ্যান্ড সাইডৰ নাম্বাৰ অফ এটমছ ধৰি লোৱা হাইড্ৰোজেনৰ দুটা আছে আৰু ৰাইট হ্যান্ড সাইডত ধৰি লোৱা দুটা আছে তো দুইফালে দুটা দুটা আছে মানে কি হৈ আছে ব্যালেন্স হৈ আছে ইকুৱেল হৈ আছে মানে ব্যালেন্স হৈ আছে আৰু লেফট হ্যান্ড সাইডত কি দেখিছো আমি অক্সিজেন দুটা আছে কিন্তু ৰাইট হ্যান্ড সাইডত অক্সিজেন কেইটা আছে এটা আছে তো কি ব্যালেন্স হৈ থকা নাই তো এতিয়া আমি কি কৰিব লাগিব দুইটাকে ব্যালেন্স কৰিব লাগিব ঠিক আছে এতিয়া প্ৰথমতে এই যে আমি এটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ডিভাইড কৰি লৈছো এই প্ৰসেসটো যেটো আমি কৰিবলৈ কৈ আছো হেতু হিট এন্ড ট্ৰায়াল মেথড বুলি কয় তো আমি কি কৰিলো যেটা এলিমেন্টছৰ এটমছ আছে আমি লিখি লৈছো এইফালে হাইড্ৰোজেন দুটা আছে আৰু অক্সিজেনত একো নাই মানে এটা আছে হৈছে কি ক্লিয়াৰ তো এতিয়া কি কৰিম আমি চাও যে হাইড্ৰোজেনৰ দুইফালে ইকুৱেল এটমছ আছে নাই আমি দেখিছো যে লেফট হ্যান্ড সাইডত হাইড্ৰোজেন দুটা আছে আৰু ৰাইট হ্যান্ড সাইডতো দুটা আছে মানে দুইফালে কি হৈ আছে ব্যালেন্স হৈ আছে এন্ড কি আছে অক্সিজেন লেফট হ্যান্ড সাইডত দুটা আছে কিন্তু ৰাইট হ্যান্ড সাইডত কি আছে এটা আছে তো এতিয়া আমি কি কৰিম ৰাইট হ্যান্ড সাইডতো আমি দুটাই কৰিব লাগিব এটা বস্তু মনত ৰাখিবা সদায় যেতিয়া ব্যালেন্সিং কৰা যেটো এলিমেন্টৰ ওচৰত সবতছে লিষ্ট নাম্বাৰ অফ এটম আছে মানে সবতছে কম এটমছ আছে ব্যালেন্সিং সদায় কৰবা স্টাৰ্ট কৰিবা সেই এলিমেন্টৰ পৰা স্টাৰ্ট কৰিবা আৰু ব্যালেন্সিং কৰিবলৈ যাওঁতে প্লাস বা মাইনাস বা ডিভাইড কেতিয়াও নকৰিবা সদায় কি কৰিবা মাল্টিপ্লিকেশন কৰিবা ঠিক আছে তো এই এলিমেন্টৰ ওচৰত আমাৰ এটা এটম আছে মানে কি সবতছে লিষ্ট হৈ আছে লিষ্ট নাম্বাৰ অফ এটম আছে তো এতিয়া আমি এই এটাৰ পৰা কি কৰিব লাগে দুটা কৰিব লাগে দুটা কৰিলে কি হ'ব ব্যালেন্স হৈ যাব তো আমি কি কৰিম 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কি হ'ব দুটা হৈ যাব তো দুইফালে অক্সিজেন কেটা হ'ল দুটা দুটা হৈ গ'লে মানে ই ব্যালেন্স হৈ গ'ল আৰু এই যে আমি ব্যালেন্সিং কৰোতে যেটো নাম্বাৰ বহাম ক'ত বহাম ইয়াত বহাম জানো বহাম হয় সেই নাম্বাৰটো আমি ক'ত বহাম সেই যেটো এলিমেন্টক আমি ব্যালেন্স কৰিছো সেই এলিমেন্টৰ ৰাইট একদম সন্মুখত বহাম তো আমি কি ব্যালেন্স কৰিলো অক্সিজেনটো ব্যালেন্স কৰিলো সেই দুইটোটো আমি মাজত বহাব নোৱাৰো কাৰণ H2O টো এটা কম্পাউন্ড হয় তো আমি কি কৰিম দুইটো H2O ৰ সন্মুখত বহাই দিম এতিয়া এটা বস্তু চোৱা এতিয়া আৰু এটা বস্তু আহি গ'ল ইয়াত এই H2 যেতিয়া দুই এটা আহি গ'ল এই দুইটো H ৰ লগতো মাল্টিপ্লাই হ'ব আৰু অক্সিজেনৰ লগতো মাল্টিপ্লাই হ'ব এতিয়া হাইড্ৰোজেনটো কি হৈ গ'ল 2 আৰু 2 কেটা হৈ গ'ল 4টা হৈ গ'ল তো এই দুইটো ইয়াতো হাইড্ৰোজেনটো মাল্টিপ্লাই হ'ল 4টা হৈ গ'ল এতিয়া আকৌ আনব্যালেন্স হৈ গ'ল এতিয়া কি কৰিম আমি এতিয়া একদম ইজি এই হাইড্ৰোজেনটো যদি আমি 4 কৰি দিও সব ব্যালেন্স হৈ যাব তো 2 পৰা 4 কেনেকৈ কৰিম বেসিক ক্যালকুলেশন 2 লগত আকৌ 2 এটা মাল্টিপ্লাই কৰি দিলো 4 হৈ গ'ল এই দুইটো ক'ত বহালো হাইড্ৰোজেনৰ সন্মুখত হৈছে এতিয়া কি হ'ল চোৱা এই হাইড্ৰোজেনৰ ওচৰটো কেটা আছে 4টা এটম আছে এই অক্সিজেনৰ ওচৰত কেটা দুটা এটম এই হাইড্ৰোজেনৰ ওচৰত কেটা এটম 4টা সদায় এই সন্মুখত থকা যেটো নাম্বাৰ থাকে সেই নাম্বাৰ অফ এটমছৰ সৈতে কি কৰিবা মাল্টিপ্লাই কৰি লবা আৰু এই অক্সিজেন কেটা আছে দুটা আছে তো চোৱা হাইড্ৰোজেন এফালে লেফট হ্যান্ড সাইডে 4টা রাইট হ্যান্ড সাইডে হাইড্ৰোজেন 4টা লেফট হ্যান্ড সাইডে অক্সিজেন দুটা রাইট হ্যান্ড সাইডে অক্সিজেন দুটা ব্যালেন্স হৈছে নাই হৈছে এখিনি নোট ডাউন কৰি লোৱা আৰু যদি কিবা এতিয়াও ডাউটছ আছে দেন কোৱেশ্চন কৰিবা তোমালোকে আৰু নেক্সট ক্লাছত ইয়াত অকমান টান টপিকছ হলে যাম মানে ব্যালেন্সিংয়ে কৰিম বেলেগ টপিক স্টাৰ্ট কৰাৰ আগত আৰু ব্যালেন্সিংৰ কোৱেশ্চনছ কৰিম কিন্তু ইয়াতকে অকমান টাফ কৰিম ভয় খাব নালাগে ইমানো টাফ নকৰো এখিনি নোট ডাউন কৰি ল'বা তোমালোকে ভিডিওটো পজ কৰি পেলাই আৰু ইয়াৰ পিছত আমাৰ উদ্দীপন শৰ্মা ছাৰে মেথছৰ ক্লাছটো ল'ব সো তোমালোকে কানেক্টেড থাকিবা আৰু ভিডিওটো লাইক আৰু যিমান ফ্ৰেণ্ডছ আছে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু উদ্দীপন ছাৰৰ ভিডিওটো শ্বেয়াৰ কৰিবা যদি তোমালোকে ভাল পোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে যেতিয়া ভিডিওছ দি থাকো তো তোমালোকে কানেক্টেড থাকা ঠিক আছে থ্যাংক ইউ